প্লাছৰ সমূহ স্বাগতম জনাইছো। 18 নং মানাছ চেপাংগুৰিত দেখিবলৈ পাইছে ৰাজনীতি বঁটা আৰু চাৰিওফালে ৰাজনীতি নেতাসকলে নিজৰ নিজৰ কৰ্মত ইতিমধ্যে প্ৰচাৰত নামি যোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে দেখিবলৈ পাইছে ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী কেণ্ডিডেট তেখেতেও কিন্তু চুকে কোণে গাঁওসমূহত যায় কিন্তু তেওঁলোকে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে দেখিবলৈ পাইছে ইয়াতে শনি মন্দিৰত আহি তেখেতে উপস্থিত হৈছে আৰু তেখেতৰ যি শনি মন্দিৰৰ দীৰ্ঘদিনীয়া যি সমস্যা আছিলে এই সমস্যা সমাধান কৰাৰ কাৰণে তেখেতক ৰাইজে বিচাৰিছে আৰু ৰাইজৰ পৰাই কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে যিগৰাকী সুভাষ চন্দ্ৰ বসুমতাৰী আছে তেখেতৰ হয়তো আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম, কিয়নো 18 নং মানাছ চেপৰাংগুৰিত যি ৰাজনীতি বঁটা আৰু সেই ৰাজনীতি বঁটাই কিন্তু তোলপাৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনীতি নেতাসকলৰ মাজত। ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট আছে, তেখেতৰ হয়তো আমি কথা পাতিম। পোনে পোনে আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছো। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছো। গাঁও আছে আৰু এই মাকৰা গাঁৱত আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট আৰু তেখেতৰ পৰা আমি কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম, কিয়নো তাৰ আগতে এটা কথা ক'ব বিচাৰিছো, উন্নয়নৰ ক্ষেত্ৰত ইউপিএফএলৰ চৰকাৰৰ নেতৃত্বত কোনো ধৰণৰ কাম হোৱা নাই। তাৰ স্বৰূপ এটা কথা ক'ব বিচাৰিছো, বিপিএফৰ চৰকাৰ হ'ল, ইউপিএফএলৰ চৰকাৰ হ'ল। এই গাঁওখনত যি শনি মন্দিৰ আছে, আমি কেমেৰা পাৰ্চনক দেখাবৰ কাৰণে যত্ন কৰিছো। এই শনি মন্দিৰ হৈছে বাস্তৱ প্ৰমাণ আৰু এই অঞ্চলত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। ইয়াই আচলতে শনি মন্দিৰৰ বাস্তৱ ছবি। আমাৰ সৈতে কেণ্ডিডেট আছে, তেখেতৰ এটা কথা পাতিম। দাদা, প্ৰথমতে স্বাগতম জনাইছো। একেবাৰে 18 নং মানাছ চেপৰাংগুৰিৰ লাষ্ট সীমা, কি ক'ব? একেবাৰে এইটো আমাৰ মানাছ চেৰফাঙৰ লাষ্ট সীমা গাঁওখন। আৰু যেনেকৈ উন্নয়ন হ'ব লাগে বা উন্নত হ'ব লাগে সেইটো হোৱা নাই। গাঁওখন পিছ পৰি আছে আৰু সেই পিছপৰা জেগাখন আমি বৰ্তমান যিটো আমাৰ বিজেপি চৰকাৰ যদি আহি যায় আমি ইয়াৰ কাৰণে ব্যৱস্থা যথেষ্ট কৰিম। আৰু ইয়াৰে ৰাইজ কম মানে আমাৰ এই শনি মন্দিৰৰ 2-3 নং দক্ষিণ মাকৰা গাঁৱত উন্নয়ন হোৱা নাই। আমাৰ এই শনি মন্দিৰ আছে আৰু বহুত কাম আছে আর কি। এইগিলা কাম ইয়াতে স্কুলৰ পৰা আৰম্ভ কৰি বা ৰাস্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম ইয়াতে দেখা গৈছে যে যথেষ্ট খহনীয়া হোৱা নাই। এইটো আমাৰ এতিয়া আমাৰ চৰকাৰে কৰি দিব লাগে আর কি। এইটো আমাৰ ইয়াতে একো কৰা নাই, দেওয়া নাই তো একো কৰা নাই। ইয়াৰ আগত যিগৰাকী কেণ্ডিডেট আছিলে বা ধনেঞ্জয় বসুমতাৰী আছিলে, তেওঁৰ দিনত উন্নয়ন হোৱা নাছিলে নেকি? উন্নয়ন মানে এই হাগ্ৰামাৰ আমলত কিছু সংখ্যক ঘৰ দিছে আর কি। আমি তো আর আমার ইয়াতে আর একো দেওয়া নাই, আহাও নাই। সুভাষ বসুমতাৰী তেখেতক বিচাৰিছে। ৰাইজে কেনেকুৱা, আপোনালোকৰ ৰাইজৰ ফালৰ পৰা কেনেকুৱা উৎসাহ পাইছে? আছে, উৎসাহ আছে। আমার এখানে সব আছে, আমার গাঁৱৰ যিখিনি রাইজ আছে। এই কারণে তো সুভাষ বসুমতাৰীক ভোট দিম, ভোট দি জয়যুক্ত কৰিম। কিহৰ কাৰণে ভোট দিব? ভোট দিম আমাৰ দেশটো উন্নতি কৰাৰ কাৰণে, সেইকাৰণে আমি সকলোৱে ভোট দিম। আপোনালোকৰ গাঁওখনৰ কি নাম? 3 নং দক্ষিণ মাকৰা। ইয়াতে উন্নয়ন হোৱা নাছিলে? নাই, হোৱা নাই। বিভিন্ন কেণ্ডিডেট আহে, তেওঁলোকে উন্নয়নৰ কাম নাই কৰা নাই, একো কৰা নাই। আপোনালোকে এওঁক কিয় বিচাৰিছে? এওঁক বিচাৰিছো আমাৰ ৰাস্তা ঘাট উন্নয়ন কৰাৰ কাৰণে আমি বিচাৰিছো। এইবাৰ সুভাষ বসুমতাৰীক ভোট দি পদুম ফুলক ছবিত ভোট দি জয়যুক্ত কৰিম আমি সকলোৱে। কি নাম আপনার? মোর নাম শ্রী সুধারানী সরকার। তাক বিচাৰিছো, তাক ভোট দিম। আপনি কাক ভোট দিব? সুভাষ চন্দ্র বসুমতাৰী ভোট দিম। বিজেপির সুভাষ বসুমতাৰী, সুভাষ চন্দ্র বসুমতাৰী। সুভাষ বসুমতাৰীক বিচাৰিছো। কিয় ভোট দিব তেওঁক? ফুলত তেওঁক ভোট কিয় দিব আপোনালোকে? কাম হোৱা নাই, তাৰ কাৰণে তেওঁক ভোট দিব। তাৰ কাৰণে ভোট দিব। সুভাষ বসুমতাৰীক ভোট দিম। কিহৰ কাৰণে দিব তেওঁক? ভোট দিব ওই যে আমার এই গাঁওখানত কোনো উন্নতি হওয়া নাই, বিরাট গরিব, এই মন্দির খানো হওয়া নাই, বস্তি খান বিরাট দুখিয়া, এই কারণে ভোট দিব।
উন্নতি হবার কারণে উন্নতি হবে। তারিখ ভোট দিম আমার রাস্তা ঘাট একো নাই পড়াশোনার স্কুল ইমান অসুবিধা আমার দুখীয়া বস্তু হয় বস্তিটো কাম চাম কৰি সবে হাজিৰা কৰি খায় একো সুবিধা নাই কোনো রকম কালি দলংটো হয়েছে ইমান দিন দলঙও নাছিল এই কারণে আমি এইবার এটাতেই ভোট দিম আমার সব মানুহগুলা ইয়াতেই ভোট দিব গাঁৱতো 1 নং দক্ষিণ মাকৰা এবাৰ আপোনালোকে কাক ভোট দিম বুলি ভাবিছে? এবাৰতো আমি ভোট খাটাং আমাৰ সুভাষ বসুমতাৰী ডাঙৰীয়াক দিম আমাৰ পদুম ফল বিহনে বিজেপিৰ কৰ্মী কৰ্তা বিহনে আমাৰ ইয়াতে থকাটো টান হ'ব বিজেপি অহাৰ পিছত আমি বহুতো শান্তিত আছো আমি ৰাতি টোপনি আহিব পৰা নাই ধন দাবী কৰিছে কিবা হৰতাল বহুতো অসুবিধা পাইছো যেতিয়া আমাৰ বিজেপিয়ে এখোজ ভৰি দিলে দুখোজ দিবই পৰা নাই এখোজ দেওয়াতে আমি বহুত শান্তিত আছো মোক কি দিব কি নিদিব ৰাইজক দিব সেইটো আমাৰ প্ৰাৰ্থীৰ কথা কিন্তু আমি এতিয়া শান্তিয়ে আছো শান্তিয়ে বসবাস কৰি আছো সুভাষ বসুমতাৰীক এই কাৰণেই ভোট দিম আমি সেই আমাৰ লোকাল মানুহ হয় মানুহটো ভাল আমাৰ দুখে সুখে সদায় আমাৰ লগত থাকে কিবা ৰাস্তা ঘাট আপোনালোকে চাইছে বেয়া আমাৰ ৰাস্তাটো পকা হোৱা নাই আমাৰ সুভাষ বসুমতাৰীক দিলে দৃঢ় বিশ্বাস এটা আছে আমাৰ ৰাইজৰ কাম কৰিব কি নাম আপোনাৰ? আমার নাম ভজন মণ্ডল চন্দ্র বসুমতারী আচ্ছা। ভোট দিন আমি এইবার সুভাষ চন্দ্র বসুমতারী ভোট দিম তাক ভোট দিলে আমার গাঁৱৰ বা ৰাইজৰ ভাল হ'ব আমাৰ ৰাইজৰ শান্তি আহিবৰ কাৰণে নমস্কাৰ ডানিছ প্লাছৰ সমূহদৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো 18 নং মানাছ চেপ্ৰাংগুৰি আৰু ইতিমধ্যে দেখিবলৈ পাইছে ৰাজনীতি নেতাসকলে বিভিন্ন গাঁওসমূহত যাই তেওঁলোকৰ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে গাঁওসমূহত যাই বিভিন্ন প্ৰলোভন দিয়া পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনীতি কথা কোৱা তেওঁলোকে পৰিলক্ষিত হৈছে বিগত 5টা বছৰে ইউপিপিএলৰ নেতৃত্বত ধনঞ্জয় বসুমতাৰীৰ নেতৃত্বত শাসনকালত যি ফফুলা স্বৰূপ দেখিবলৈ পাইছো তাৰ বাহিৰে এই অঞ্চলৰ যি উন্নয়নৰ কাম একো হোৱা নাই বুলি বিভিন্ন মানুহে ইতিমধ্যে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে আমাৰ সৈতে কেইবাগৰাকী ইয়াতে মহিলা উপস্থিত আছে তেওঁলোকৰ হয়তো আমি কিছু কথা আমি পাতিবৰ কাৰণে যত্ন কৰিম এওঁলোক ওলাই আহিছে পৰিৱৰ্তন বিচাৰি এওঁলোক ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিক ভাল পোৱাৰ কাৰণে তেওঁলোকে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী কেণ্ডিডেট তেওঁলোকৰ কাৰণে আমি পুনে পুনে এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে কথা পাতিম বাইদেউ প্ৰথমতে আপোনাক স্বাগতম জনাইছো কি ক'ব নমস্তে আমি হি দলটোক মানে ভাল পাই কিনি আমি আহিছে মানে আমি যাতে ইমান দিন থাকি আমি একো আমি সুবিধা পাওয়া নাই বা সুবিধা যেগুলো ইমান পাওয়া নাই এই কারণে আমি মানে এতিয়া আমি বহুত চাই কিনি মানে আমি যে কি বিজেপি দ্বারে আমি দলত সবকি আহিছে তো আমি এই কারণে আমি বহুত ভাল পাইছো এই কারণে আমি আজি সন্ধিয়া সময়লৈকে আমি আহিছিল ষ্টাৰ্টিঙৰ আমিও যেনিবা আছিল তাৰপিছত মানে হেৰি মানে ইমান 2 বছৰ মানে জিতা নাই 2 বছৰৰ পৰা মানে ডাউন হৈছে তারপরে আজি আকৌ মানে হেৰি ষ্টাৰ্টিং কৰি আৰু আহিছে তো আমি প্ৰথমতে আগত আছিল এতিয়াও আমি ভাল পাই আমি আহিছে আৰু বিজেপিক আপোনালোকে কিয় ভোট দিব
আমি বিজেপি হে মানে ইমান দিনৰ মূৰত আমি ইমান হেৰি থাকি একো বস্তু ভবা নাই আজিলৈকে তো সেইকাৰণে আমি ভাবি চিন্তি কৰি আমি ইয়াতে আহিছে তো আগৰো আমি ইয়াতে দিছিল খুৰা তাতে আৰু এতিয়াও আমি ইয়াতে আহিছে কি নাম কেণ্ডিডেট কি নাম সুভাষ চন্দ্ৰ বসুমতাৰী আমাৰ ঘৰৰে মানুহ যেনিবা কি ক'ব মই ভাবিছো বৰ্তমান এই মুহূৰ্তত যিজনে প্ৰাৰ্থী হিচাপে নমিনেশ্যন মনোনীত কৰি দাখিল কৰিছে nomination ৰাইজৰ মাজত ঘূৰি আছে ৰাইজৰ মাজত ঘূৰি আছে তেওঁকে ভোট দিম বুলি ভাবিছো শ্ৰীযুত সুভাষ চন্দ্ৰ বসুমতাৰী চাওক এতিয়া ৰাইজে কি ক'ব খোজে মই নাজানো কিন্তু যিখিনি পৰৱৰ্তী কালত তেওঁ জিতি গ'লে ৰাইজৰ হকে তেওঁ সমাজক যেনেকৈ সন্মান জনাব পাৰে বা ভাল কাম কৰিব পাৰে উন্নয়নৰ কাৰণে তেওঁ কৰিব চাগে মোৰ মনত ভাবিছে সেইকাৰণে মই তেওঁকেই মই মনোনয়ন পত্ৰত মই সহায় মানে তেখেতকে ভোট দিম বুলি ভাবিছে তেখেতক আৰু কেইবাগৰাকী কেণ্ডিডেট আছে বা তেওঁলোকক কিয় ভোট নিদিব UPPL আছে BPF আছে কংগ্ৰেছৰ কেণ্ডিডেট আছে আৰু কেইবাগৰাকী কেণ্ডিডেট আছে বা তেওঁলোকক কিয় ভোট নিদিব এইটো ক'বলৈ গ'লে বহুত সময় লাগে কিন্তু ৰাইজে যেতিয়া তেওঁলোকক এৰি যোৱা 5টা বছৰ বা ইয়াৰ আগমুহূৰ্তলৈকে যিখিনি তেওঁলোকক বা ৰাইজক সেৱা কৰিব লাগিছিল যিখিনি সময়ত তেওঁলোকে এই শাসনটো কৰি আছে চৰকাৰ হিচাপে যিখিনি দিব লাগিছিল তেওঁ লাগে মানুহবিলাকে কৈ আছে সমাজৰ মানুহবিলাকে ৰাইজে আমি কষ্ট কৰি ভোটদান কৰিও আমি যিখিনি মূল্য পাব লাগিছিল আমি নাপালো সেইকাৰণে আমি এই মুহূৰ্তত আজি আপোনালোকে কিমান গৰাকী মহিলা ওলাই আহিছে মানে যোগদান কৰিবৰ কাৰণে আজি 50 জনলৈকে এতিয়া আহি আছে হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে এই স্থানলৈ কেইবাগৰাকী মহিলা অৰ্থাৎ বড়ো জনগোষ্ঠী তেওঁলোকে ভাষা হৈছে বড়ো আৰু তেওঁলোকে অসমীয়া ক'ব নোৱাৰে তথাপিও চেষ্টা কৰিছে অসমীয়া ক'ব কাৰণে তেওঁলোকৰ মাতৃভাষা বড়ো আৰু তেওঁলোকে এটা কথাই কৈছে যে তেওঁলোকে উন্নয়ন লাগে আৰু পৰিৱৰ্তন লাগে পৰিৱৰ্তনৰ শ্লোগানেদি ভাৰতীয় জনতা পাৰ্টিত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়াও শাসনকালত প্ৰধানমন্ত্ৰী হৈ আছে আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন চলি আছে আৰু BPFৰ নেতৃত্বত বা UPPLৰ নেতৃত্বত তেওঁলোকে মিত্ৰতা কৰাৰ কাৰণে বাৰে বাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈ আহিছে তাৰ পিছতে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকলশৰীয়াকে BTRৰ ইলেকশ্যন নিজাববীয়াকে খেলিবৰ কাৰণে প্ৰস্তাৱ লৈছে তাৰ পিছতে কিন্তু বিভিন্ন গাঁওসমূহত কেণ্ডিডেট ওলাই আহিছে আৰু সেইগৰাকী কেণ্ডিডেট হৈছে জনপ্ৰিয় নেতা আৰু এই জনপ্ৰিয় নেতাগৰাকীৰ মাজত ওলাই আহিছে এইসকল বড়ো জনগোষ্ঠীৰ মহিলাসকল আৰু তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিত নিজ ইচ্ছাত নিজ হক জ্ঞানে তেওঁলোকে ওলাই আহিছে আপোনালোকে নিজৰ চেষ্টাত ওলাই আহিছে না কোনোবাই টকা বা পইচা এনেকে প্ৰলোভন দিয়া এগৰাকী কেণ্ডিডেট আপোনালোকক বিচাৰিছে আমি এইটো পইচা কাৰণে অহা নাই আমি তিনিদিনৰ মানে আমাৰ যদি এই অঞ্চলত যদি থাকে এটা জিম ভালখিনি তেতিয়াহ'লে আমাৰো সুখী সুবিধাটো ভাল হ'ব না নাই আমি ইমান দূৰতো বেছি আমি যাব নোৱাৰে যাব লাগিলে তেল খৰচা কি খৰচা সেইবিলাক লাগব সেইকাৰণে আমি জাগাৰ যদি থাকিলে জিম এনেকে থাকিলে ভাল আমাৰ সুবিধা মানে চালানি মাছ নালাগে নালাগে লোকেল মাছে লাগে আমাৰ আপোনাক মানে চালানি মাছ লাগে না লোকেল মাছ লাগে লোকেল মাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত